নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত পুনৰ 15টা প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আমি আমাৰ চেনেলটোত ইতিমধ্যে কেইটামান ভিডিঅ' আপলোড কৰা হৈছে। এই ধাৰা অব্যাহত ৰাখি আজিৰ ভিডিঅ'টো আগবঢ়াইছোঁ। আশা কৰোঁ সকলোৱে সম্পূৰ্ণকৈ চাব আৰু প্ৰশ্নসমূহ শিকি ল'ব পাৰিব। প্ৰথম প্ৰশ্নটো আছে, দ্য ফুলগুৰি আপৰাইজিং ৱাজ টেক প্লেচ। ফুলগুৰি ধেৱা অৰ্থাৎ ফুলগুৰি বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল? ইয়াত অপশ্যনবোৰ দিয়া আছে 1848, 1852, 1861 আৰু 1869। আপোনালোকৰ বহুতে হয়তো এই প্ৰশ্নটোৰ উত্তৰ জানে। না 1861 অৰ্থাৎ 1861 চনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাগে। অপশ্যন চিটো আপোনালোকে চাই লওক শুদ্ধ হয় নে নহয়। অপশ্যন চি 1861 মোৰ মতে শুদ্ধ আৰু উত্তৰটো শুদ্ধ হয়। আপোনালোকে মনত ৰাখিব, ফুলগুৰি ধেৱা বা ফুলগুৰি বিদ্ৰোহ 1861 চনত হৈছিল। নেক্সট প্ৰশ্নটো আছে, when ভূপেন হাজৰিকা had been awarded with দাদা চাহেব ফাল্কে award। সুধাকণ্ঠ ভূপেন হাজৰিকা কেতিয়া দাদা চাহেব ফাল্কে বঁটাৰে পুৰস্কৃত কৰা হৈছিল? অপশ্যনবোৰ দিয়া আছে 1990, 1990 চনত, 1992 চনত, 1993 চনত আৰু 1997 চনত। মোৰ মতে ইয়াৰ উত্তৰটো হ'ব লাগে অপশ্যন বি 1992। আপোনালোকে চাওকচোন ইয়াৰ উত্তৰটো কি আছে। ইয়াৰ উত্তৰটো হ'ব লাগে 1992 হয়, শুদ্ধ। বি অপশ্যনটোৱেই ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চাওক, হুইচ অফ দ্য ফলোয়িং প্লেচেছ ইজ দ্য ছাইট অফ ৰেইন ফৰেষ্ট ইন আছাম এণ্ড ইন হুইচ ডিষ্ট্ৰিক্ট? তলত দিয়া ঠাইসমূহৰ ভিতৰত অসমৰ কোনখন ঠাই বৰ্ষাৰণ্যৰ ঠাই হয় আৰু কোনখন জিলাত আছে সেই কথাটো সুধিছে। অপশ্যনবোৰ দিয়া আছে এ বি চি ডি কে। ইয়াৰ অপশ্যন সোণাই ৰূপাই শোণিতপুৰত আছে, বৰ্ষাৰণ্য নহয়। জয়পুৰ ডিব্ৰুগড়, চেঁচা ডিব্ৰুগড় আৰু মানস কোকৰাঝাৰ। এই ঠাইসমূহৰ ভিতৰত মোৰ মনত কৈ আছে, মই ভাবিছোঁ যে বি অপশ্যনটো ইয়াৰ শুদ্ধ হ'ব, জয়পুৰ ডিব্ৰুগড়। দিহিং পাটকাই ওচৰতেই আছে, গতিকে জয়পুৰ ডিব্ৰুগড়েই শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটোলৈ যাওঁ, হু এমং দ্য ফলোয়িং ফ্ৰম আছাম জইণ্ড দ্য ফেমাউছ দাণ্ডি মাৰ্চ? দাণ্ডি যাত্ৰাত অসমৰ ফালৰ পৰা কোনে যোগদান কৰিছিল? অপশ্যনবোৰ আছে নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, কুলধৰ শইকীয়া আৰু লীলাধৰ বৰুৱা। এই চাৰিওটা অপশ্যনৰ ভিতৰত মোৰ মতে অপশ্যন ডিটো শুদ্ধ হ'ব লাগে। আপোনালোকে চাওকচোন কি হয়। অপশ্যন ডি লীলাধৰ বৰুৱা শুদ্ধ। নেক্সট প্ৰশ্ন হ'ল, আমাৰ অসম চুক্তিক লৈ দিয়া আছে, দ্য হিষ্টৰিক আছাম একৰ্ড ৱাজ চাইনড অন। ঐতিহাসিক অসম চুক্তিখন কেতিয়া স্বাক্ষৰ কৰা হৈছিল? 15 আগষ্ট 1985, 26 জানুৱাৰী 1986, 15 আগষ্ট 1986 নে 15 আগষ্ট 1990? 1990টো হ'ব নোৱাৰে, ই কেঞ্চেল। 1985 আৰু 86ৰ ভিতৰতে হ'ব লাগে। মোৰ মতে অপশ্যন এটো শুদ্ধ হ'ব লাগে, 15 আগষ্ট 1985। আপোনালোকে চাওক শুদ্ধ উত্তৰটো কি আছে। 15 আগষ্ট 1985টো শুদ্ধ উত্তৰ, অপশ্যন এত আছিল। নেক্সট প্ৰশ্নটোলৈ যাওঁ। নেক্সট প্ৰশ্নটো আমাক দিছে, আলি আই লিগাং ইজ এন এগ্ৰি বেছড ফেষ্টিভেল চেলিব্ৰেটেড বাই দ্য বড়ো, খাচীজ, মিচিং, নাগা। আলি আই লিগাঙৰ বিষয়ে আপোনালোকে জানে। এই উৎসৱটো কোনটো সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? কাৰ উৎসৱ, কোনে উদযাপন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক সকলোৱে জানে নিশ্চয়। চি অপশ্যনত আছে মিচিং। মিচিং অসমৰ
এটা বৃহৎ জনগোষ্ঠী মিচিং ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাগে সি অপশ্যনটোৱে শুদ্ধ ইয়াৰ পিছত আছে মেডাম মেফি ফেষ্টিভেল ইজ চেলিব্ৰেটেড এনুৱেলি অন 31st January 31st July 31st August 31st December ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে নিশ্চয় গম পায় যে মেডাম মেফিৰ বাবে অসম চৰকাৰে বন্ধ ঘোষণা কৰে আৰু এই বন্ধটো জানুৱাৰী 31 তাৰিখে দিয়া হয় 31st জানুৱাৰীত মেডাম মেফি বন্ধ থাকে গতিকে মেডাম মেফি 31st জানুৱাৰীত উদযাপন কৰা হয় অসম পুলিচ দিৱস কেতিয়া উদযাপন কৰা হয় 13 জানুৱাৰী 4 এপ্ৰিল 8 ছেপ্টেম্বৰ আৰু 1 অক্টোবৰ অসম পুলিচ দিৱস এই উত্তৰটো কি হ'ব 1 অক্টোবৰ 1 অক্টোবৰত অসম পুলিচ দিৱস উদযাপন কৰা হয় 99 নম্বৰ কুৱেশ্যন অৰ্থাৎ আজিৰ পৰৱৰ্তী প্ৰশ্নটো হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ অফ আছাম হেজ বিন ডিক্লেয়াৰ্ড এজ ফাৰ্ষ্ট টবেকো ফ্ৰী ডিষ্ট্ৰিক্ট অসমৰ কোনখন জিলাক পোনপ্ৰথমবাৰৰ বাবে ধঁপাত মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন এ কৰিমগঞ্জ অপশ্যন বি কামৰূপ মেট্ৰ' অপশ্যন চি যোৰহাট আৰু অপশ্যন ডি গোলাঘাট ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব লাগে আপোনালোকৰ মতে জনাব আৰু যিসকলে জানে তেওঁলোকেতো জানেই যে যোৰহাট ইয়াৰ প্ৰথম উত্তৰ মানে প্ৰথমখন জিলা যি ধঁপাত মুক্ত বুলি ঘোষণা কৰা হৈছিল সেইখন হ'ল যোৰহাট জিলা ইন হুইচ ইয়াৰ ৱাজ দ্য বড়ো সাহিত্য সভা ফাউণ্ডেড বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল 1952 চন 1956 চন 1959 চন 1978 চন এতিয়া কথাটো হ'ল বড়ো সাহিত্য সভা কেতিয়া স্থাপন কৰা হৈছিল বা গঠন কৰা হৈছিল 1952 চনত মোৰ মতে শুদ্ধ হ'ব লাগে আপোনালোকে চাই লওক ইয়াৰ উত্তৰটো 1952 চন হু ডাইৰেক্টেড দ্য আছামিজ ফিল্ম শকুন্তলা শকুন্তলা অসমীয়া বোলছবি শকুন্তলা কোনে নিৰ্দেশনা কৰিছিল বা কোন নিৰ্দেশক আছিল অপশ্যনবোৰ দিয়া আছে ভৱেন্দ্ৰনাথ শইকীয়া ডক্টৰ ভূপেন হাজৰিকা বিদ্যুৎ চক্ৰৱৰ্তী জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাগে মোৰ মতে বি ডক্টৰ ভূপেন হাজৰিকা আপোনালোকে চাওক হয় বি অপশ্যনটোৱে শুদ্ধ উত্তৰ হুইচ ওৱান ৱাজ দ্য ছেকেণ্ড ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্দেশনা দিয়া বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিৰ্দেশনাত তৈয়াৰ হোৱা প্ৰস্তুত হোৱা প্ৰথমখন ছবি আছিল জয়মতী এতিয়া দ্বিতীয়খনৰ কথা ইয়াত সোধা হৈছে দ্বিতীয়খন কি হ'ব পাৰে জয়মতী প্ৰথমখন হয় ইন্দ্ৰমালতী মনুমতী আৰু চিৰাজ আছে বি অপশ্যনটো ইয়াৰ শুদ্ধ হ'ব লাগে বি অপশ্যন ইন্দ্ৰমালতী শুদ্ধ উত্তৰ হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম টু ওন প্ৰেচিডেণ্টছ চিলভাৰ মেডেল ফৰ বেষ্ট ফিউচাৰ ফিল্ম ইয়াৰ শুদ্ধ উত্তৰ কোনখন অসমীয়া বোলছবিয়ে আটাইতকৈ ভাল ফিউচাৰ ফিল্মৰ চিলভাৰ মেডেল লাভ কৰিছিল ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিছিল সেই চিনেমাখনৰ নাম আছিল ৰঙা পুলিচ অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ চাই লওক ৰঙা পুলিচ ডি অপশ্যনটো শুদ্ধ ইয়াৰ পাছত আছে ইন হুইচ ইয়াৰ আছামিজ ফিল্ম হালধীয়া চৰায়ে বাওধান খাই উইন্স দ্য চিলভাৰ এণ্ড ব্ৰঞ্জ লিঅ'পাৰ্ড এৱাৰ্ড ইন লকাৰ্নো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল লকাৰ্নো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত কোনখন অসমীয়া বোলছবিখনৰ নাম দিয়া আছে কোন বছৰত চিলভাৰ আৰু ব্ৰঞ্জ মেডেল পাইছিল সেইটো সুধিছে ইয়াৰ অপশ্যনবোৰ দিয়া আছে 1987 পৰা 1990 লৈকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাগে অপশ্যন বি 1988 আপোনালোকে চাওক 1988টোৱে শুদ্ধ উত্তৰ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই জাহ্নু বৰুৱা ডাঙৰীয়াই ডাইৰেক্ট কৰা বা জাহ্নু বৰুৱাৰ দ্বাৰা নিৰ্দেশিত প্ৰথমখন বোলছবি কোনখন আছিল আমাক সুধিছে ফিৰিঙতি পাপৰি
অপৰূপা আৰু বননি আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাগে অপৰূপা অপশ্যন চি চাওকচোন শুদ্ধ হয়নে নহয় অপৰূপা অপশ্যন চিটোৱেই শুদ্ধ তো বন্ধুসকল এই আছিল আজিৰ 15টা প্ৰশ্ন আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ব পাৰিছে যদি আপোনালোকে ভাবে যে এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ লাভ হৈছে তেন্তে চেনেলটোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু আশা কৰোঁ আপোনালোকে এটা লাইক নিশ্চয় কৰি থৈ যাব ধন্যবাদ